হয় বন্ধু বান্ধৱীসকল নমস্কাৰ। আপোনালোকে সদায় মোৰ কিবা কিবি ভিডিঅ' চাই আজি মই বৰ ইণ্টাৰেষ্টিং ভিডিঅ' এটা মই বনাইছোঁ। এইটো হ'ল মোৰ বিখ্যাত ভেটাটো, এই ভেটাটো আজি মই সিঁচিছোঁ। এই ভেটাটো যিহেতু আজি সিঁচিছোঁ আৰু ৰাইজে ইয়াত মাছ ধৰিছে এই বোকাত, এইটো বোকাত চক এই বোকাত মই সোমাই আছোঁ, এই বোকাত মই নিজে সোমাই আছোঁ। আৰু মাছ কেনেকুৱা বুলি ক'লে এইটো চক, এইটো প্ৰায় 6-7 কেজি ওজনৰ। এইটো এটা বৰালি, এখন মোৰ হাত, এখন চক। এইখিনি কামুৰি দিব দেই। এইবিলাক বৰালি মাছ, এনেকৈ গোটেই মাছেই মাছ। এইবোৰ এনেকৈ গোটেই মাছবোৰ থৈ দিছোঁ। এইবোৰ এনেকৈ থৈছোঁ, এইবোৰ চক। আৰু কুকুৰে মাছটো লৈ যাব দিয়া। এইটো চক, আমি মাছ ধৰি আছোঁ। কেমেৰাটো গোটেইটো বোকা হ'ল আৰু মই নিজেও এটা মহটোৰ নিচিনাকৈ গৈ আছোঁ। আৰু এইটো ৰাইজে যিহেতু মাছ ধৰি আছে, মই এই মাছ মৰা ভিডিঅ'টো মই একদম লাইভ আপোনালোকৰ আগত দেখাইছোঁ। এই জালখন ইয়াত ডাঙৰ নেট লগা হ'ব আছা। এইটো পিছফালে গ'ল, পিছফালে। হয়, ইয়াত এটা প্ৰতিযোগিতা চলিছে, কোনে কিমান ডাঙৰ মাছ ধৰিব পাৰে, আপোনালোকে যদি চাই, মই পূৰা আধাখিনি সোমাই গৈছোঁ বোকাত। এইটো চক, এইটো মোৰ বডি, মোৰ চেহেৰাটো নাচাব এতিয়া, মাছটো চক। মই দেখাই দিছোঁ, এইটো ডাঙৰ মাছ। পিছফালে দবা, জালখন দবা, সেইটো গ'ল এইফালে। মানে দুৰ্জয় ডাঙৰ বৰালি মাছ ওলাইছে। এই যিহেতু আমি ধৰিব পৰা নাই, মই সেইটোকে দেখুৱাই আছোঁ। এতিয়ালৈকে প্ৰায় 30টামান ধৰা হ'ল বৰালি মাছ। দেৰি নকৰিবি, নিজৰ ওলাই দেৰি নকৰিবি। পিছফালে আছে, সেইটো পিছফালে আছে। চা উঠাচোন, ডাঙ। এইটো গোটেই ৰাইজে ধৰি আছে। তেওঁলোকে সহায় কৰি দিছে ধৰিবৰ কাৰণে। আৰু এতিয়া মই যিহেতু বোকাত লাগি ধৰিছোঁ, মই খোজকাঢ়িব পৰা নাই, বোকাত মই ধৰি আছোঁ। চবেই ধৰিছে, কিন্তু চবেই এতিয়া সৰু মাছ ধৰাৰ ধান্দা কাৰো নাই। চবেই মুঠতে কোনে কিমান ডাঙৰ মাছ ধৰিব পাৰে। শিঙি মাছে দিলে ভৰিত লত, ভালকৈ দিলে, গুড। শিঙি মাছে দিলে। এইফালে ৰাইজে পাৰৰ পৰা চাই আছে। পালিনে বৰ বেয়াকৈ দিলে শিঙি মাছে। ধৰ জালখন দবাই থ, নেট দবাই থ। পালিনে এইটো এটা পালে, এইটো এটা শ'ল মাছ। বেছি নহয়, 1.5 কেজি ডাঙৰ। 1.5 কেজি ডাঙৰ এটা শ'ল মাছ। শংকৰদেৱ তই আগফালে ডাঙৰ মাছ এটা দাঙি বল। এইটো মোক ভৰিত শংকৰদেৱ ডাঙৰ মাছটো দাঙি যাম, ডাঙৰ মাছ দাঙি শংকৰদেৱ যাওঁ। আৰু ইতিমধ্যে শংকৰদেৱে ডাঙৰ মাছ এটা ধৰিলে। এইটো ইমান ডাঙৰ মাছ এটা পালে। এইফালে অঁতৰাই দে, এইটো কামুৰিব। এইফালে চাওঁ মাছটো চাওঁ। এই কোনোমতে দাঙিছে শংকৰদেৱে, এইটো কোনোমতে দাঙিছে। আৰু সেইকেইটা খচ কৰি দিয়ে। এইটো ডাঙৰটো দেখুৱাই দিয়া, এইটো 5-6 কেজি ডাঙৰ এটা বৰালি। মুখখনো পল কৰি দিয়া। ৰাইজক দেখুৱাইছোঁ, আপোনালোকে বেয়া নাপাব। এইটো মাছটো খালি মই দেখুৱাইছোঁহে, যিহেতু দিব নোৱাৰোঁ। এইখিনি গোটেইখিনি পাই আছোঁ। কুকুৰটো চকীদাৰ হিচাপে ৰাখিছোঁ, তাক দেখুৱাই গৈ আছোঁ। এইবোৰ গোটেই এনেকৈ মাছেই আছে। আৰু এইফালে যিহেতু ৰাইজে ধৰি আছে, মই দেখুৱাইছোঁ। কাৰো মুখত মাত নাই, মুঠতে চবেই ডাঙৰ মাছ ধৰিব লাগে। এইটো এটা পালে, ভাই মজা। এইফালে চা, এইফালে মোৰ ভৰিত মাৰিলে। তলত চা। সুন্দৰ। মই এবছৰ হ'ল মাছৰ ভিডিঅ' দিয়া নাই। আজি মই এই ভিডিঅ'টো দিম। হয়,
আপোনালোকৰ ঘৰত যদি তেল চেল নাই আনি থ'ব, কিন্তু আগতীয়াকৈ তেল চেল আনি থ'ব। কিন্তু মাছটো দিব নোৱাৰোঁ, কিন্তু তেলৰ যোগাৰটো কৰি ৰাখিব। এইটো পাৰ হ'ল, এইটো পাৰ হ'ল, পাৰ ধৰ বহি পিয়া, যথেষ্ট বোকা এইটো বোকাই বোকা। বোকাখিনি পেলপেলীয়া হৈ যোৱাৰ কাৰণে ৰাইজে তেনেকৈ মাছটো ধৰিব পৰা নাই। বনিছ মই বোকাত খোজকাঢ়িবলৈ টান পাইছোঁ। মই যিহেতু টান পাইছোঁ, যথেষ্ট বোকা। হয়, এইফালে মাছ ধৰিব নজনা মানুহজন আহিছে, কিবা চালনি তালনি লৈ আহিছে তাই। আৰু মই বাৰু ভাল বস্তু এটা দেখাওঁ। আজি এই মাছৰ যি আয়োজন, এই মাছৰ আয়োজনলৈ এজন ব্যক্তি আহিছে, আপোনালোকে নিশ্চয় চিনি পাব। এই এখেত আহিছে, মই দেখুৱাইছোঁ। এখেতে মাছ দেখিয়ে ৰাম হৈছে। ভাল লাগিছে, বহুত ধুনীয়া মাছ দেখা পাইছোঁ। হয়নে? আগে পিছে এনেকৈ দেখা নাই। হয়, মোৰ ইচ্ছা আছিলে, কিন্তু মোৰ কি হ'ব, আলহী ঘৰত আহি পিনি জ্বৰ আৰু বহুত প্ৰব্লেম, বুজাই ক'ব নোৱাৰোঁ। হয়, তথাপিও চাই উপভোগ কৰিছোঁ, ভাল লাগিছে। বন্ধুজনে বৰ ধুনীয়া ডাঙৰ বৰালি এইকেইটা মই দেখুৱাইছোঁ, যথেষ্ট ডাঙৰ বৰালি মাছ। ভাল লাগিছে। আপুনি সন্তুষ্ট নে বাৰু? সন্তুষ্ট ভাল। তো নদী হৈছে। মই দেখুৱাইছোঁ, ৰাইজে ধৰি আছে, এইবোৰ মাছবোৰ ধৰি আছে, যথেষ্ট ডাঙৰ মাছ। হয় বন্ধু বান্ধৱীসকল, আপোনালোকে বেয়া নাপাব। এইবিলাক মই মাছবোৰ গোটাই থৈছোঁ, এইবোৰ গোটাইছোঁ এনেকৈ চাই, এইবোৰ গোটেইবোৰ মাছ। আৰু এইবোৰ এই মাছটো চিনি পোৱা নাই, মই মাছটো অকণ চফা কৰি দিছোঁ। এইটো চাওক, মাছটো অকণমান চফা কৰি দিছোঁ, এনেকৈ চফা কৰি দিছোঁ মাছটো। এইটো চাওক, এনেকৈ চফা কৰি দিছোঁ। এইটো চাওক, এইটো মাছটো চফা কৰি দিছোঁ, এইটো এনেকৈ চফা কৰি দিছোঁ। এইবোৰ চাওক, এইবোৰ দুৰ্জয় মাছ। কাৰো মুখৰ মাত নাই। আপোনালোকে দেখিছে, ইমানখিনি মানুহে মাছ ধৰি আছে, কিন্তু কাৰো মুখত মাত নাই। এটাই কথা, ইটোৱে আনটোতকৈ কেনেকৈ ডাঙৰ মাছ ধৰিব, চব ধ্যানটো সেইটোৱেই হ'ল মাছ মৰা আনন্দ। আমি চবেই মাছ ধৰি আছোঁ। আৰু এই আপোনালোকৰ কাৰণে ইমান কষ্ট কৰি ভিডিঅ' বনাওঁতে বোকাত এই কলা ফুলতে ভালকৈ শিঙি মাছজনী দিলে। গতিকে মই যিহেতু ভিডিঅ' এটা কৰি আছোঁ, মই চিঞৰ বাখৰ কৰিব নোৱাৰোঁ। গতিকে মনে ধৰি আছোঁ। এইটো ধৰ গ'ল, পিছফালে ভালকৈ ধৰ নেটখন দবাই দিবি, হয় বন্ধু বান্ধৱীসকল, আপোনালোকে মোক দেখিছে, মোৰ চেহেৰাটো নাচাব, মোৰ চেহেৰাটো আজি চাবলগীয়া লাইকৰ নাই। এই বোকাত চাওক, মই কিমান বোকাত মই মাছ ধৰি আছোঁ। ভিডিঅ'টো বৰ বিশেষ দীঘল নকৰোঁ। এইটো ধৰ পাইছে এটা। এই ভিডিঅ'টো বিশেষ দীঘল নকৰোঁ। মই যিহেতু বোকাত খোজকাঢ়ি আছোঁ, বোকাত খোজকাঢ়ি থাকোঁতে কেনেবাকৈ যদি পৰোঁ, ইটোতকৈ সিটো চাহ হ'ব, কি হ'ব আপোনালোকে নিশ্চয় জানে। গতিকে বন্ধু বান্ধৱীসকল, এনেকুৱা এটা সুন্দৰ ভিডিঅ' লৈ মই আপোনালোকৰ মাজলৈ মই আকৌ কেতিয়াবা আহিম। আজি যিহেতু বোকাই চুকাই আছোঁ, আজি ইমান দীঘলীয়া নকৰোঁ, ভিডিঅ'টো ইমান দীঘলীয়া নকৰোঁ। আজি এই যিটো ভিডিঅ', এই ভিডিঅ'টো মই ইমানতে সামৰণি মাৰিছোঁ। নমস্কাৰ, ধন্যবাদ। ধৰ মা ধৰ এই ক'ত ইমান ডাঙৰ মাছটো ধৰিব পাৰে মায়ে। হওঁতে ধৰ মালক ধৰ বল ধৰ। এইটো সীমন্তই পালে এটা, সীমন্তই মাথৰ চিধা কৰিব। দুৰ্জয় ডাঙৰ এটা পাইছে, এইটো সীমন্তই। এইফালে আৰু এটা আছে, এইটো আৰু এটা আছে, এইটো দাঙিব লাগে যদি পাৰে। এইটো আপোনালোকে এইফালে চাওক, মাছটো যিহেতু বোকাত লাগি আছে, বোকাত থকাৰ কাৰণে এনেকুৱা দেখিছে। চিধা কৰ মাছ, চিধা কৰ। এইখনে কামুৰিব লাগিলে আৰু হ'ল আৰু। মই যদি এনেকৈ দেখুৱাওঁ, এই মাছটো প্ৰায় 6.5 কেজি বা 7 কেজি হ'ব। এটা তলতে তেনেকুৱা পৰি আছে। এইখিনি গোটেইখিনি
সেইটো এবাৰ দাঙি দেখুৱাব লাগে। এইজনী ডাঙৰ এজনী কমল কাপ ভিতৰত দাঙিব লাগে, এই ডাঙৰ দাঙিব লাগে। সেইটো এটা ভালকৈ হয়, এইটো চক, এইটো দুৰ্জয় ডাঙৰ এটা। তো বন্ধু বান্ধৱীসকল, আজি মোৰ এই ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ। ধন্যবাদ, নমস্কাৰ।